ওম শান্তি, ওম শান্তি, ওম শান্তি। আত্মা ভাইসকল, আজি ৰাজযোগৰ দ্বাৰা স্বৰ্গযাত্ৰা এই বিষয়ে আলোচনা কৰিম। বৰ্তমান সময়ত ৰোগ, শোক, চিন্তা, দুখ, কষ্ট, বিঘিনি, নানান কষ্টই বেৰি ধৰিছে। এই তমপ্ৰধান সৃষ্টি ঘোৰ নৰকত পৰিণত হৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মনুষ্য আত্মাই ভগৱানক বিচাৰি ফুৰিছে। কোনোবা মনুষ্যৰ মৃত্যু হ'লে স্বৰ্গলৈ গ'ল বুলি কয়, এয়া ভুল ধাৰণা। মৃত্যুৰ পিছত সকলোৱে স্বৰ্গত যাব পৰা হ'লে জনসংখ্যা কমি গ'লহেঁতেন আৰু মনুষ্য আত্মাৰ মৃত্যু হ'লে মৃতকৰ কাৰণে আত্মীয়সকলে ইমান কন্দা কটাত দুখ নকৰিলেহেঁতেন। হে আত্মাসকল, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত সহজ ৰাজযোগৰ দ্বাৰা ভগৱানে ইয়াৰ পথ দেখুৱাই আছে। ইয়াৰ দ্বাৰা অনেক প্ৰকাৰৰ শক্তি লাভ হয়। এই শক্তিৰ দ্বাৰাই বাধা বিঘিনি পাৰ হৈ আধ্যাত্মিক মাৰ্গলৈ আগবাঢ়ে আৰু ঘৰ গৃহস্থত থাকিয়েই এই ৰাজযোগৰ অভ্যাস কৰিব পাৰে। পুৰুষোত্তম সংগম যুগত জ্ঞানৰ সাগৰ পৰমপিতা পৰমাত্মা শিৱ পিতাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰাই সহজ ৰাজযোগৰ শিক্ষা দিয়ে। ইয়াক ধাৰণ কৰি মনুষ্য আত্মাই 5 বিকাৰ ৰূপী ৰাৱণৰ পৰা হাত সাৰিব পাৰে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ ইয়াৰ ওপৰত বিজয় হ'ব পাৰে। স্বৰ্গত যাবলৈ হ'লে এই কাঁইটৰূপী বিকাৰী দেৱালসমূহ পাৰ হ'ব পাৰিব লাগিব। বিকাৰী দৃষ্টি, কৃতি আৰু বৃত্তিয়ে মানুহক এই দেৱালবোৰ পাৰ হ'ব নিদিয়ে। এই বিকাৰবোৰ জয় কৰিবলৈ দৃষ্টি পবিত্ৰ হ'ব লাগিব। দৃষ্টি শুদ্ধ হ'লে, দেহ অভিমান নাথাকিলে কাম বিকাৰৰ ওপৰত জয়ী হ'ব পাৰি। আন এটা বিকাৰ ক্ৰোধ। ক্ৰোধ বিকাৰ থাকিলে মনুষ্য আত্মাই সত্য অসত্য একো চিনিব নোৱাৰে। ঈৰ্ষা, দ্বেষ, ঘৃণা বিকাৰবোৰে ঘেৰি ধৰে আৰু এই অগ্নিত নিজেও জ্বলি মৰে, আনকো জ্বলায়। ইয়াৰ ওপৰত বিজয়ী হ'বলৈ স্বধৰ্ম অৰ্থাৎ মই শান্ত স্বৰূপ আত্মা এইটো বাৰে বাৰে স্মৰণ কৰি এইটো স্থিতিত স্থিত হৈ থাকিব লাগে। আন এটা বিকাৰ লোভ। লোভে মানুহক সত্যৰ পৰা বিচলিত কৰে। জীৱনটোত কোনোদিন লোভৰ কাৰণে শান্তি নাপায়। ভগৱানক একেৰাহে স্মৃতিত ৰাখিব নোৱাৰে। এই লোভৰ ওপৰতো জয়ী হ'ব পাৰিব লাগিব। আন এটা বিকাৰ মোহ। মোহে মানুহক জালৰ দৰে ৰাস্তা ভেটি ধৰে। মোহৰ কঠোৰ বন্ধনত বশ হৈ নিজৰ ধৰ্ম কৰ্ম পাহৰি যায় আৰু পুৰুষাৰ্থহীন হৈ পৰে। ভগৱানে কৈছে, নষ্ট মোহা স্মৃতিলব্ধ হোৱা, দেহৰ সৰ্ব সম্বন্ধৰ পৰা মোহৰ জালৰ পৰা মুক্ত হৈ ভগৱানৰ স্মৃতিত স্থিত হৈ থাকা, নিজৰ কৰ্তব্য কৰা, তেতিয়া স্বৰ্গপ্ৰাপ্তি হ'ব। আন এটা বিকাৰ হ'ল অহংকাৰ। অহংকাৰে মনুষ্যৰ উন্নতিত পাহাৰৰ দৰে বাধাৰ সৃষ্টি কৰে। অহংকাৰীয়ে কেতিয়াও ভগৱানৰ কাষ চাপিব নোৱাৰে। অহংকাৰে মনুষ্য আত্মাক চূৰ্ণ বিচূৰ্ণ কৰে। স্বৰ্গত যাবলৈ অহংকাৰৰ ওপৰতো জয়ী হ'ব লাগিব। এই সকলো বিকাৰ জয় কৰি মনুষ্যই শৰীৰ এৰি ফৰিস্তা হৈ পৰমধামত শিৱ পিতাৰ ওচৰলৈ যায় আৰু তাৰ পৰা স্বৰ্গত দেৱী দেৱতা হয়। ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।